Hello friends, welcome to my job education YouTube channel True Jobs. So বন্ধু বান্ধৱীসকল মই True Jobs চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেদৰে অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ সমগ্ৰ শিক্ষা অসমৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল আশা কৰোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোক উপকৃত হ'ব। বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাওক, তেতিয়া আপোনালোকে এই পদৰ কাৰণে কেনেধৰণে এপ্লাই কৰিব লাগিব, ক'ত আমি এপ্লাই কৰিব লাগিব, ফৰ্মখন ক'ত পাম, কোন অফিচত জমা দিম, এই সকলোখিনি কথা আমি ভালধৰণে জানিব পাৰিম। বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিলোঁ। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গুগলত আহিছোঁ। মই গুগলত আহি এতিয়া মই চাৰ্চ কৰিম, যিহেতু আমাৰ আজি পদটো SSA পৰা আহিছে, গতিকে আমি ইয়াতে SSA চাৰ্চ কৰিব লাগিব। SSA অৰ্থাৎ সৰ্বশিক্ষা অসম। গতিকে মই ইয়াতে গুগলত চাৰ্চ কৰিম SSA লিখি চাৰ্চ কৰি দিম। চাৰ্চ কৰাৰ পাছত আমি চাম যে ইয়াত কি ৱেবছাইট আহিছে, তাতে আমাৰ অসমৰ SSA ৱেবছাইটটো আহিছে নে নাই অহা যে চাব লাগিব। আমি অসমৰ অফিচিয়েল যিটো ৱেবছাইট হয় এইটো ssa.assam.gov.in, এই ৱেবছাইটটো আমি যেতিয়া পাম তেতিয়া আমি এইটোতে ক্লিক কৰিব লাগিব। আমাৰ ইয়াতে এইটো প্ৰথমতে আহিছে, হয়তো কাৰোবাৰ বেলেগতো আহিব পাৰে, গতিকে আপোনালোকে এইটো চাব। এইটো অহাৰ পিছতে ইয়াতে ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত আমাৰ SSAৰ অফিচিয়েল ৱেবছাইটটো আহি যাব। SSAৰ যিটো অফিচিয়েল ৱেবছাইট, ইয়াতে আমি ৰিক্ৰুইটমেণ্ট অপশ্যন চাব লাগিব। আমাৰ ৰিক্ৰুইটমেণ্ট যিহেতু লাগে, গতিকে আমি ৰিক্ৰুইটমেণ্ট অপশ্যনত যাব লাগিব। ইয়াতে ৰিক্ৰুইটমেণ্ট অপশ্যনত গৈও আমি পাব পাৰোঁ, নহ'লে আমাৰ লেটেষ্ট অপশ্যন এটা আছে, এইটো আপোনালোকে ইয়াতে দেখা পাইছে। লেটেষ্ট যিটো নিউজ হয় সেই নিউজটো ইয়াতে আহে, গতিকে আমি লেটেষ্ট নিউজত যাব লাগিব। লেটেষ্ট নিউজত আপোনালোকে এইটো ইয়াতে দেখা পাইছে এডভাৰটাইজমেণ্ট ফৰ চিলেকশ্যন CR বুলি লিখা আছে যে 16 মাৰ্চত এইটো প্ৰকাশ কৰা হৈছে। গতিকে আমি এইটো অপশ্যনতে যাম। এই যিটো এডভাৰটাইজমেণ্ট আছে আমি এই অপশ্যনত আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পাছত আমাৰ এই অপশ্যনটো আহি যাব। ইয়াতে আমি এতিয়া দেখা পাম এডভাৰটাইজমেণ্ট ফৰ চিলেকশ্যন অফ CRCC। এতিয়া ইয়াতে CRCCৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে গোটেইকেইটা বস্তু দিয়া আছে, আপোনালোকে চাব পাৰিব। যদি বিজ্ঞাপনটো লাগে তেতিয়াহ'লে আপোনালোকে এইটো চাব লাগিব। যদি আপোনালোকক এপ্লিকেশ্যন ফৰ্মখন লাগে তেতিয়াহ'লে ইয়াতে যাব লাগিব। যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকক ফৰ্মেটটো লাগে তেতিয়াহ'লে আপোনালোকে ইয়াতে যাব লাগিব। আৰু আপোনালোকে ফৰ্মখন ক'ত ছাবমিট কৰিব লাগিব সেইখিনি জানিবৰ কাৰণে যাৰ লিষ্টটো যিটো ডাইৰেক্ট অফিচৰ লিষ্ট হয় সেইটো চাবৰ কাৰণে আপোনালোকে এইটো অপশ্যনতে ইয়াতে যাব লাগিব। ইয়াতে গ'লে আপোনালোকে এইখিনি পাব। প্ৰথমতে আমি এতিয়া বিজ্ঞাপনটো চাওঁ বলক। আমি বিজ্ঞাপনটো চাবৰ কাৰণে এইটো যাব লাগিব, এডভাৰটাইজমেণ্ট অপশ্যনত যাব লাগিব। সেই অপশ্যনৰে ইয়াতে আমি এটা PDF অপশ্যন পাম। এইটো PDF অপশ্যনটো আপোনালোকে দেখিছে। এই অপশ্যনত আমি ক্লিক কৰিলে আমাৰ PDF ফাইলটো ডাউনলোড হ'ব, আমি তাৰ পৰা অ'পেন কৰি চাব পাৰিম। তাৰপিছত যদি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন লাগে তেনেহ'লে ইয়াতে যাব। ইয়াতে গৈ আপোনালোকে এই অপশ্যনত ক্লিক কৰিলে PDF ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ যিখন চাৰ্টিফিকেট তাৰ ফৰ্মেটটো যদি লাগে তেতিয়াহ'লে আপোনালোকে ইয়াতে গৈ এইটো ক্লিক কৰিলে ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, এইখিনি আপোনালোকে বুজি পাইছে। আৰু আপোনালোকে ফৰ্মবিলাক ক'ত ছাবমিট কৰিব লাগিব ইয়াৰ লিষ্টটো ইয়াতে চাব পাৰিব। কোন ডিষ্ট্ৰিক্টৰ কোন অফিচত ছাবমিট কৰিব লাগিব এইখিনি লিষ্টটো আপোনালোকে ইয়াতে পাই যাব। বুজি পাইছে নিশ্চয়। এতিয়া আমি বিজ্ঞাপনটো চাব যাওঁ বলক। গতিকে মই বিজ্ঞাপনটো উলিয়াইছোঁ। আপোনালোকে বিজ্ঞাপনটো দেখা পাইছে এডভাৰটাইজমেণ্ট ফৰ চিলেকশ্যন ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ অৰ্থাৎ CRCC আণ্ডাৰ সমগ্ৰ শিক্ষা আছাম, ইয়াৰ পৰা প্ৰকাশ কৰা হৈছে। এতিয়া আমি ইয়াতে
চাওঁ কিমান কিমান আমাক কোৱালিফিকেশ্যন লাগিব আৰু কেতিয়া লাষ্ট ডেট হ'ব আমি সেইখিনি বস্তু গোটেইখিনি ইয়াতে চাব পাৰিম ইয়াতে টোটেল ভেকেঞ্চি আছে আমাৰ 1255টা ভেকেঞ্চি ইয়াতে আছে টোটেল CRCC আমাৰ যিটো পদ আছে সেই পদটো 1255টা পদ ইয়াতে খালী আছে গতিকে আমাৰ ক'ত কিমান আছে আমি এইখিনি লিষ্টটো আমি ইয়াতে চাব পাৰিম কাৰ কাৰ কোন ডিষ্ট্ৰিক্ট হয় সকলোখিনি ইয়াতে উল্লেখ আছে বৰপেটাত 40টা বিশ্বনাথত 37টা বঙাইগাঁও 29টা কাছাৰত 68 চৰাইদেউ 35 দৰং 26 ধেমাজি 85 ধুবুৰী 23 ডিব্ৰুগড় 114 গোৱালপাৰা 45 গোলাঘাট 81 হাইলাকান্দি 15 হোজাই 25 যোৰহাট 70 কামৰূপ মেট্ৰ 37 কামৰূপ 103 কৰিমগঞ্জ 30 লখিমপুৰ 82 মাজুলী 33 মৰিগাঁও 37 নগাঁও 52 নলবাৰী 43 শিৱসাগৰ 24 শোণিতপুৰ 51 সাউথ চালমৰা মানকাছাৰত 4 আৰু তিনচুকীয়া 66 টোটেল আমাৰ ইয়াতে পদ হৈছে 1255টা গতিকে আমি এই পদখিনিৰ কাৰণে কেনেধৰণে এপ্লাই কৰিব লাগিব আমি এইখিনি চাওঁ ইয়াৰ কাৰণে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব ফিল আপ কৰি আপোনালোকৰ নিজৰ নিজৰ ডাইট অফিচত আপোনালোকে জমা দিব লাগিব ডাইট অফিচৰ লিষ্টটো আপোনালোকে পাই যাব আপোনালোকৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ যিটো ডাইট অফিচ আছে তাতে আপোনালোকে ফৰ্ম জমা দিব লাগিব ইয়াৰ কাৰণে কি লাগিব আপোনালোকে এইখিনি চাওঁ এলিজিবিলিটি যিটো ক্ৰাইটেৰিয়া আছে আমি এইখিনি চাওঁ এলিজিবিলিটিত আপোনালোকে ৰেগুলাৰ টিচাৰ অফ এলিমেণ্টাৰী লেভেল বা ছেকেণ্ডাৰী লেভেলত হ'লেও এই পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে কণ্ট্ৰেকচুৱেল টিচাৰ হয় সমগ্ৰ শিক্ষাৰ তেতিয়াহ'লেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু 3 নম্বৰতে আছে আপোনালোকে যদি আপোনালোক যদি মানে হিন্দী টিচাৰ বা ক্লাছিক টিচাৰ আৰবিক সংস্কৃত টিচাৰ হয় তেতিয়াহ'লেও আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু মেথমেটিক্স বা ছায়েন্সৰ টিচাৰ হ'লেও এপ্লাই কৰিব পাৰিব মুঠতে আপোনালোকে ইয়াতে টিচাৰ হ'লেও লোৱাৰ প্ৰাইমেৰী হ'লেও পাৰিব আপাৰ প্ৰাইমেৰী হ'লেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যদি আপোনালোকৰ বয়সটো 45ৰ ওপৰত হয় তেতিয়াহ'লে আপোনালোকে এইটো এপ্লাই কৰিব নোৱাৰিব ইয়াতে বয়সটো আপোনালোকৰ 45 হ'ব লাগিব মিনিমাম এজটো আৰু 1 জানুৱাৰী 2023 হ'ব লাগিব যদি আগত আপোনালোকে CRCC আগত কৰিছিল তেতিয়াহ'লে 50 হ'লেও কৰিব পাৰিব আৰু এসেনশিয়েল যেটো আপোনালোকৰ কোৱালিফিকেশ্যন আছে কোৱালিফিকেশ্যনটো ইয়াতে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু যদি টিচাৰ হয় তেনেহ'লে আপোনালোকে DLED বা BEd থাকিব লাগিব এটো প্ৰিফাৰেন্স তেওঁলোকক দিয়া হ'ব যিসকল টিচাৰ হয় মাষ্টাৰ ডিগ্ৰী টিচাৰ আছে তেওঁলোককো প্ৰিফাৰেন্স দিয়া হ'ব বুলি কোৱা হৈছে গোটেই নিয়মখিনি ইয়াতে দিয়া আছে আপোনালোকে ভালদৰে চাই ল'ব পাৰিব কি লাগিব আপোনালোকৰ কম্পিউটাৰ লিটাৰেট হ'ব লাগিব MS Word Excel PowerPoint ইন্টাৰনেট বেসিক এইখিনি আপোনালোকে জানিব লাগিব আৰু আপোনালোকৰ প্ৰিফাৰেন্স কাক দিয়া হ'ব এইখিনি কথাও ইয়াতে উল্লেখ কৰা আছে আপোনালোকে এইখিনি চাই ল'ব পাৰিব গোটেইখিনি আৰু ইয়াতে আপোনালোকৰ পদৰ কাৰণে কি আছে এটো মই ইয়াতে দেখুৱাই দিছো আপোনালোকে গোটেইখিনি চাই ল'ব এপ্লিকেশ্যনখন আপোনালোকে 30 এপ্ৰিলৰ ভিতৰত সাবমিট কৰিব লাগিব লাষ্ট ডেটটো আপোনালোকৰ ইয়াতে 30 এপ্ৰিল দিয়া হৈছে 30 এপ্ৰিল 2024 30 এপ্ৰিলৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন সাবমিট কৰিব লাগিব এটো সাবমিটটো আপোনালোকে গম পালে মই কোড দিব লাগে এইখিনি নিজে চাই ল'ব পাৰিব ডিস্ট্ৰিক্ট লিষ্টটো আপোনালোকে নিজে চাই ল'ব পাৰিব এয়াটোৱে আছিল বিজ্ঞাপনটো আৰু আমি এতিয়া চাব যাওঁ এপ্লিকেশ্যন ফৰ্মখন আমি কেনেকৈ উলিয়াম সেইখিনি আমি চাব যাওঁ এটো মই ইয়াৰ পৰা মই বেক কৰি ওলাই গৈছো আপোনালোকে ডাইৰেক্ট ফৰ্ম মানে আমাৰ যেটো অফিচিয়েল পেজলৈকে আহিছো এটো আমি অফিচিয়েল পেজত আহি গৈছো ইয়াতে আমি এতিয়া এপ্লিকেশ্যন ফৰ্মখন আমি চাব বিচাৰিছো গতিকে মই এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি আপোনালোকক দেখাই দিছো সব এইখন আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় এইখন ফৰ্মখন আপোনালোকে ইয়াৰ পৰা ফৰ্মখন ডাউনলোড মই কৰি দেখাইছো
আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰি অফিচত জমা দিব লাগিব। এইখন ফৰ্মখন নিশ্চয় দেখা পাইছে আপোনালোকে। ফৰ্মখন ফিল আপ কৰিব পাৰিব, একদম সহজ হয়। ভালধৰণে আপোনালোকে চাই ল'ব, তেতিয়া ফিল আপ কৰিব পাৰিব। ঠিক আছে, এইটো হৈছে আমি নেক্সট যিটো ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সেইটো মই ডাউনলোড কৰি আপোনালোকক দেখাই দিছোঁ। এইটো চাওক, এইখন চাৰ্টিফিকেটটো আছে, এইখনো আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট কৰি লগত গাঁঠি দিব লাগিব। এইখন আহি গৈছে। নেক্সট আমি চাওঁ ক'ত ক'ত আমি ছাবমিট কৰিব লাগিব, ইয়াৰ লিষ্টটো চাওঁ। তাৰ কাৰণে আমি এইখন লিষ্টটো ইয়াতে আপোনালোকে কোন কোন অফিচত জমা দিব লাগিব সেইখন দিয়া আছে। বৰপেটা হ'লে ডাইট বৰপেটা, বিশ্বনাথ ডাইট শোণিতপুৰ, বঙাইগাঁও ডাইট বঙাইগাঁও, কাছাৰ ডাইট কাছাৰ, এনেকৈ গোটেই লিষ্টটো দিয়া আছে। কোন ডিষ্ট্ৰিক্টৰ ক'ত ক'ত জমা দিব এনেকৈ গোটেইখিনি দিয়া আছে, আপোনালোকে এইখিনি চাই ল'ব পাৰিব। ঠিক আছে, আজিলৈ ইমানেই, ধন্যবাদ।